আজি লৈ আছোঁ আপোনালোকৰ কাৰণে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ নতুন ৰিক্ৰুটমেণ্ট হয়। যিসকলৰ বয়স 16 বছৰ পাৰ হৈছে আৰু যিসকলে মেট্ৰিক পাছ কৰিছে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া ইয়াতে চান্স আছে। এই চান্সটো আপোনালোকে মিছ নকৰিব। আৰু যি ল'ৰা ছোৱালীয়ে অলৰেডি অসম পুলিচৰ কাৰণে দৌৰি আছে, ইণ্ডিয়ান আৰ্মিৰ কাৰণে দৌৰি আছে, তেখেতলোকৰ কাৰণে ভাল অপৰচুনিটি। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব। ৱেলকাম টু জব ভাস্কৰ। হয়, মই কোৱা ধৰণে আপোনালোকে ইয়াতে দেখিব পাৰিছে 10 পাছ কৰিলে আপোনালোকৰ চাকৰি কনফাৰ্ম হয়। যদি 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ চাকৰি কনফাৰ্ম। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰৰ তৰফৰ পৰা নতুন ভেকেঞ্চি, নতুন স্কিম লঞ্চ কৰা হৈছে। কিন্তু এটা কথা ক্লিয়াৰ কৰি দিছোঁ মই, ইয়াতে এপ্লিকেশ্যন সকলোখিনি অফলাইন হ'ব, কোনো ধৰণৰ অনলাইন নহয়। ষ্টাৰ্টিং হৈছে 6 ফেব্ৰুৱাৰী 2026 চনৰ পৰা আৰু লাষ্ট ডেট ছাবমিট কৰা হৈছে 23 ফেব্ৰুৱাৰী 2026 চনত। এই ভিডিঅ'টোতে মই আপোনালোকক ক্লিয়াৰ কৰি দিম এক্সাম কেতিয়া হ'ব, ইলিজিবিলিটি কিমান লাগিব, আপোনালোকৰ হাইট ৱেইট কি এক্সাম হ'ব, সকলোখিনি তথ্য এই ভিডিঅ'ত আপোনালোকে পাই যাব। অলপ অভাৰভিউ দি দিছোঁ মই আপোনালোকক এই পষ্টটোৰ বিষয়ে। অৰ্গেনাইজেশ্যন কৰিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ, পষ্টৰ নাম হৈছে অগ্নিবায়ু, স্কিম হৈছে অগ্নিপথ স্কিম, আৰু নাম্বাৰ অফ পষ্টৰ কোনো এতিয়ালৈকে আপডেট দিয়া নাই। কোৱালিফিকেশ্যন লাগিব 10+2 আৰু আপোনালোকৰ বয়স হ'ব লাগিব 1 জুলাই 2005 চনৰ পৰা লৈ 1 জানুৱাৰী 2010 চনৰ ভিতৰত। আৰু চাকৰি বছৰ হ'ব 4 বছৰ। এপ্লিকেশ্যন ফিজ দিব লাগিব 550 টকা প্লাছ GST। ষ্টাৰ্ট ডেট 6 জুলাইৰ পৰা লাষ্ট ডেট 26 জুলাইলৈকে। এক্সাম ডেট হৈছে 22 আৰু 23 ছেপ্টেম্বৰ 2026 চনত। এপ্লাই কৰিব লাগিব অনলাইন। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়াৰ। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰি দিছে আপোনালোকক ইয়াতে ছায়েন্স ছাবজেক্ট লাগিব আৰু প্লাছ লাগিব 10+2 মেথছ, ফিজিক্স এণ্ড ইংলিছ। মিনিমাম 50% আপোনালোকৰ মাৰ্ক লাগিব। অভাৰঅল 50% ইন ইংলিছ আপোনালোকে লাগিব। যদি আপুনি ছায়েন্সত 3 বছৰ ডিপ্ল'মা কৰ্চ কৰিছে, ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰনিক, অট'মোবাইল, কম্পিউটাৰ ছায়েন্স, যিকোনো যদি 50% মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। অদাৰ দেন ছায়েন্স যদি পাছ আপুনি কৰিছে 10+2 ছাবজেক্ট, মিনিমাম 50% লৈ অভাৰঅল 50% ইন ইংলিছত, তেতিয়াহ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। কোনো ধৰণৰ ইয়াতে অসুবিধা নহ'ব। এতিয়া আহোঁ এপ্লিকেশ্যন ফিজ। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰিছে 550 টকা দিব লাগিব এপ্লিকেশ্যন ফিজৰ কাৰণে, প্লাছ GST আপোনালোকে দিব লাগিব। আৰু যিকোনো প্ৰকাৰে আপোনালোকে ইয়াতে UPI হওক, ৱালেট, কেছ নহয়, ডেবিট, ক্ৰেডিট কাৰ্ড, সকলো ধৰণে আপোনালোকে ইয়াতে পইচা দিব পাৰিব ফিজটো। মই আপোনালোকক কৈছিলোঁ এপ্লাই কৰা 6 তাৰিখে, লাষ্ট ডেট 26 তাৰিখে। লগতে এডমিট কাৰ্ড ৰিলিজ 48 hours to 70 hours বিষয়ে আগত, এক্সামৰ আগত আপোনালোকক ইয়াতে এডমিট কাৰ্ডটো ৰিলিজ কৰি দিব। এক্সাম ডেট হৈছে 23 ছেপ্টেম্বৰ 2026 আৰু চিলেক্টেড ডেট হৈছে লাষ্ট উইক মে 2027 চনলৈকে আপোনালোকৰ। আৰু ফাইনেল নমিনেল মেৰিট লিষ্ট আহিব আফটাৰ 1 জুন 2027 তাৰিখলৈকে আপোনালোকৰ সকলোখিনি ফাইনেল লিষ্ট আহি যাব। অলপ আহোঁ আপোনালোকক মই জনাই দিওঁ মেডিকেল কেটেগৰী কেনেধৰণে হ'ব, মেল ফিমেলৰ। ইয়াতে একদম ক্লিয়াৰ কাট লিখি দিছে মিনিমাম 152 চেণ্টিমিটাৰ লাগিব। নৰ্থ ইষ্ট হিলৰ কাৰণে 150 মিটাৰ হ'লেও হৈ যাব। আৰু চেষ্ট মিনিমাম 77 লাগিব ল'ৰাৰ। আৰু আপোনালোকে এক্সপাণ্ড কৰিব লাগিব 5 চেণ্টিমিটাৰ, মানে ফুলাব লাগিব 5 চেণ্টিমিটাৰ। ছোৱালীৰ কাৰণে যিটো সিহঁতৰ নৰ্মেল থাকে সেইটো আৰু 5% আপোনালোকে ফুলাব লাগিব। ৱেইট লাগিব একৰ্ডিং টু হাইট। আপোনাৰ যিটো হাইট আছে সেইটো BMX সিহঁতে হিচাপ কৰি আপোনাৰ হাইটটো সিহঁতে চাই ল'ব। দাঁত আপোনালোকৰ হেল্ডি গাম, গুড টিথ, মিনিমাম 4, মানে টোটেল আপোনাৰ 14 দাঁত থাকিব লাগিব। আৰু ইয়াতে লিখিছে ক্লিয়াৰ ধৰণৰ কোনো ধৰণৰ টেটু নট এলাও। ইয়াতে টেটু আপোনালোকে য'তে হাতত থাকক, ডিঙিত থাকক, ভৰিত থাকক, কঁকালত আপোনালোকে টেটু থাকিলে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব। ইয়াতে ছোৱালী মানুহৰ কাৰণে এটা কথা ক্লিয়াৰ কৰি দিছে সিহঁতে, যদি আপোনালোকক গাইন'লজিয়ে চেক কৰিব, যদি প্ৰেগনেণ্ট কেণ্ডিডেট থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব। আৰু চেলেৰীৰ কথা কৈ দিছোঁ, ফাৰ্ষ্ট ইয়াৰ পাব 30,000 টকা আৰু 30,000 পাব, কিন্তু ইন হেণ্ড আপোনালোকক দিব 21,000 টকা। তেনেধৰণে ইয়াতে সকলোখিনি দি দিছে, আপোনালোকে এবাৰ চাই ল'ব চেলেৰীখিনি কিমানকৈ পাব। লাষ্টত পাব 4 বছৰ পাব 40,000 টকা, কিন্তু আপোনালোকে হাতত পাব ইন হেণ্ড 28,000 টকা। লগতে লাইফ কভাৰ ইঞ্চুৰেঞ্চ থাকিব 48 লাখ। যদি আপোনাৰ কিবা কাৰণত কেজুৱেলিটি হয় তেতিয়াহ'লে আপোনালোকে ফেমিলিয়ে 48 লাখ টকা আপোনালোকৰ ফেমিলিয়ে পাব। তেতিয়াও আপোনালোকে এপ্লাই কৰিব কেনেকৈ, হাউ টু এপ্লাই। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অফিচিয়েল পেজত গৈ পেলাই অনলাইন এপ্লিকেশ্যন ফৰ্মটো
ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে আহিব নিউ ইউজাৰ, তাত আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা ফৰ্ম অ'পেন হ'ব। সেই ফৰ্মটো গৈ আপোনালোকে সকলোখিনি ডিটেইল দিব লাগিব। ডিটেইল দিয়াৰ পিছত পে দ্য এক্সামিনেশ্যন অফ ফিজ অনলাইন, আপোনালোকে তাতে অনলাইন পে' কৰা এটা দিয়া হৈছে, সেই তাতে এপ্লাই কৰিব, পে' দিব লাগিব। পে' কৰাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিট হ'ব। লগতে কৈ দিওঁ এক্সাম পেটাৰ্ণৰ বিষয়ে অলপ মই জনাই দিছোঁ আপোনালোকক। ইয়াতে নেগেটিভ মাৰ্ক থাকিব 0.25 মাৰ্কছ নেগেটিভ মাৰ্ক, এটা ভুল কৰিলে 0.25 মাৰ্কৰ নেগেটিভ পইণ্ট লাগিব। আৰু ছাবজেক্ট চাইজৰ 60 মিনিট, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আৰু আদাৰত থাকিব ইংলিছ, ৰিজনিং, জেনেৰেল এৱাৰনেছ, এই সকলোখিনি ইয়াতে এক্সামত আহিব। আৰু ফিজিকেলৰ কথা কৈ দিছোঁ, ফিজিকেল আপোনালোকক 1.6 কিলোমিটাৰ ৰান কৰিব লাগিব উইথ 7 মিনিটত ল'ৰাৰ কাৰণে, আৰু ছোৱালীৰ কাৰণে 8 মিনিটত 1.6 ৰানিং আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। কিন্তু এইটো বহুত সময় হৈছে 7 মিনিট, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে বহুত সোনকালে মাৰি দিয়ে ৰানিংটো। মেল কেণ্ডিডেটৰ কাৰণে পুছআপ 10টা 1 মিনিটত, চিটআপ 10টা 1 মিনিটত, আৰু 20 স্কোৱাড 1 মিনিটত মাৰিব লাগিব। ফিমেলৰ কাৰণে 10টা চিটআপ 1 মিনিট 30 ছেকেণ্ডত, 15টা স্কোৱাড 1 মিনিটত আপোনালোকে মাৰিব লাগিব। থেংক ইউ ফৰ ৱাচিং।